নুমলীগড় বাবা থানত সেৱা এটি যাচি। নমস্কাৰ, সমূহ অসমবাসী ৰাইজক মই সৰুপথাৰ লাইভৰ যোগেদি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। সদ্যহতে মোৰ 2025 চনৰ এই যোৱা 22 ডিচেম্বৰ দিনাখন মই ধনশীৰ নাচনী শীৰ্ষক এটি গীত আপোনালোকৰ মাজলৈ ইউটিউবৰ যোগেদি মোৰ নিজৰ ইউটিউব চেনেল উদয় শংকৰ কোঁৱৰত আপলোড দিছিলো আৰু ৰাইজে যথেষ্ট আদৰি লৈছে। গীতটি বিশেষকৈ আমি ধনশী নদীখনৰ উৎপত্তি স্থলৰ পৰা আৰু য'ত শেষ হৈছে তাত আমি বিভিন্ন জাতি জনগোষ্ঠী য'ত ধনশী নদীখনে প্ৰভাৱ পেলাইছে, বিশেষত কাৰ্বি সংস্কৃতি দুটা লাইন আমি গীতটিত সন্নিৱিষ্ট কৰিছো। আৰু গীতটো লিখিছে আমাৰ শ্ৰদ্ধাৰ বিশিষ্ট গীত লিখক হেমন্ত ফুকন ডাঙৰীয়া দেৱে আৰু আমাৰ যিটো কাৰ্বি দুখাৰী গীত লিখিছে বিশিষ্ট সংগীত গীত লিখক মহেন বে ডাঙৰীয়া, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু। আৰু গীতটো মানে যথেষ্ট ৰাইজে আদৰি লৈছে, তাৰ বাবে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। ইতিমধ্যে 80K ভিউজ কমপ্লিট হৈছে। আৰু গীতটো আমাৰ মৰাণৰ বিশিষ্ট বাঁহীবাদক বিতুপন কোঁৱৰদেৱে গীতটো সংগীত কৰিছে। উজ্জ্বল আৰং ডাঙৰীয়া অসমৰ বিশিষ্ট সংগীত শিল্পী, তেখেতে মেলোডি ডিজাইন কৰিছে। তাতকৈ ডাঙৰ কথা আৰু গীতটো যথেষ্ট ৰাইজে ইমান ধুনীয়াকে যে আদৰি লৈছে, সেইটো কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নিতুল দাধৰা, তেখেতেও গীতটিত কণ্ঠদান কৰিছে। আৰু থুপিতৰা চাওদাং, তেওঁ মহিলা পাৰ্টটো তেওঁ গাইছে। গানটো যথেষ্ট ৰাইজে ভাল পাইছে আৰু সেইবাবে আমি ভাল পাইছো গীতটো আৰু ৰাইজে আদৰি লওক। ধনশীৰ নাচনী আমি প্ৰতি বছৰে বনাও, এইবাৰ 2026ত আমি দ্বিতীয়বাৰৰ বাবে ধনশীৰ নাচনী গীতটো আপোনালোকৰ মাজলৈ এৰি দিলো। আৰু আজি এই ভোগালী বিহুৰ উৰুকাৰ দিনাখন আকৌ এবাৰ আপোনালোকৰ মাজলৈ সৰুপথাৰ লাইভৰ যোগেদি আপোনালোকক আগবঢ়াই দিছো। গীতটি শুনিব আৰু শুনি ভাল পালে আমাৰ ভাল লাগিব। ধন্যবাদ।